এতিয়া বিতং খবৰ দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত পুনৰ খুল খালে শিক্ষানুষ্ঠানৰ দুৱাৰ অভিভাৱকৰ লিখিত অনুমতিলৈ বিদ্যালয়লৈ আহিল একাংশ শিক্ষাৰ্থী প্ৰায় 6 মাহৰ পিছত কোভিড প্ৰটকলৰ মাজত কৰোৱা হয় পাঠদান কিন্তু চৰকাৰৰ সিদ্ধান্তত এতিয়াও দুমুজাত আছে ৰাজ্যৰ শিক্ষাৰ্থীৰ অভিভাৱকসকল আকৌ খুল খালে দুৱাৰ আকৌ বাজিল ঘণ্টা আৰম্ভ হল শ্ৰেণী 6 মাহৰ বিৰতিৰ পিছত বিদ্যালয়সমূহলৈ ঘূৰি আহিল স্বাভাৱিক পৰিৱেশ কোভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে দিয়া মাৰ্চৰে পৰা বন্ধৰ অন্তত সোমবাৰৰ পৰা পুনৰ খুলিছে বিদ্যালয় অভিভাৱকৰ অনুমতি সাপেক্ষে শিক্ষা গ্ৰহণৰ অনুমতি দিছে শিক্ষা বিভাগে অনুমতি দিছে চৰকাৰী বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয়সমূহৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক শিক্ষানুষ্ঠানৰ লগতে 6 মাহৰ মূৰত ঘূৰিল স্কুল বাছৰ চকাও নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি নিয়ম তথা কোভিড প্ৰটকল মানি আৰম্ভ হৈছে পাঠদান অভিভাৱকৰ সন্মতি পত্ৰ ইতিমধ্যে আমি প্ৰস্তুত কৰি উলিয়াইছো আৰু ছাত্ৰ ছাত্ৰীবোৰক আমি এই সন্মতি পত্ৰবোৰ প্ৰদান কৰিছো আৰু তেওঁলোকে স্বাক্ষৰ কৰি আনি আমাৰ প্ৰধান শিক্ষকৰ হাতত দিয়াৰ কাৰণে আমি ইতিমধ্যে জনাইছো সম্পূৰ্ণ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন ৰুম স্যানিটাইজ কৰা হৈছে গতে দিনটো কালি আমি ৰৈ চোৱা চিতা কৰিছো শ্ৰেণীৰ উপযোগী আমি কৰি তুলিছো যোৱাকালি আৰু আজি আমি ৰাতিপুৱাৰ পৰা সেই কাৰণে আগতীয়াকৈ আমাৰ শিক্ষকবৃন্দ আহিছে আহি আমি হাত ধোৱাৰ ব্যৱস্থা কৰি দিছো চৰকাৰী নিয়ম অনুসৰি সোম বুধ আৰু শুকুৰবাৰে হ'ব নৱম আৰু দ্বাদশৰ পাঠদান দশম আৰু একাদশৰ পাঠদান হ'ব মঙ্গল বৃহস্পতি আৰু শনিবাৰে দুটা দলত পাঠদান কৰিব লাগিব প্ৰতিটো শ্ৰেণী এটা দলত 20 জনতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব প্ৰথম দলৰ পাঠদান হ'ব 9 বজাৰ পৰা 12 বজালৈ দ্বিতীয় দলৰ পাঠদান হ'ব 1 বজাৰ পৰা 4 বজালৈ শিক্ষক শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে কোভিড প্ৰটকল মানিব লাগিব বিদ্যালয়ত উপস্থিত থাকিব পাৰিব 50% শিক্ষক কৰ্মচাৰী সাপ্তাহিকভাৱে বিদ্যালয়ত কৰা হ'ব শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থীৰ ৰেণ্ডম টেষ্ট শিক্ষক শিক্ষাৰ্থীয়ে পৰিধান কৰিব লাগিব মাস্ক বিদ্যালয়ৰ প্ৰৱেশ দুৱাৰত স্যানিটাইজাৰ থাৰ্মেল স্ক্ৰিনিংৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে বান্ধি দিয়া এই নীতি নিয়মসমূহ মানি চলি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়তো আৰম্ভ হৈছে পাঠদান হাতগাঁও উচ্চ বিদ্যালয়ত মাস্ক পৰিধান কৰি হাত ধুই বিদ্যালয়লৈ সোমাইছে শিক্ষাৰ্থী মহানগৰীৰ বৰ্ষাপাৰাত স্থিত সাউথ পইণ্ট স্কুলতো দেখিবলৈ পোৱা গ'ল ছাত্ৰ ছাত্ৰীৰ উপস্থিতি দুধনৈৰ সেন্ট পিটাৰ্ছ বিদ্যালয়ত দেখিবলৈ পোৱা গ'ল সম্পূৰ্ণ স্যানিটাইজাৰৰ ব্যৱস্থা দীৰ্ঘদিনীয়া লকডাউনৰ অন্তত আজিৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া ৰঙিয়াৰ কুঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠ গ্ৰহণ কৰিবলৈ ওলাই আহিছে ছাত্ৰ ছাত্ৰীসকল সকলোৱে মাস্ক পৰিধান কৰি বিদ্যালয়ত প্ৰৱেশ কৰিছে প্ৰৱেশ দুৱাৰত ছাত্ৰ ছাত্ৰীসকলে হাত স্যানিটাইজ কৰি অথবা সাবুনেৰে হাত ধুই বিদ্যালয়ৰ কোঠালীত প্ৰৱেশ কৰিছে এখন বেঞ্চত দুজনকৈ বহি ভালদৰে পাঠ গ্ৰহণ কৰিছে শিক্ষকসকলেও কোভিড-19ৰ সকলো প্ৰটকল মানি পাঠদান কৰাইছে ছাত্ৰ ছাত্ৰীসকলক এনেদৰেই চৰকাৰে বান্ধি দিয়া কোভিডৰ নিয়ম নীতিৰ মাজেদি সীমিত সংখ্যক শিক্ষাৰ্থীৰ আৰম্ভ হৈছে বিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আকৌ বিজেপিত পুৰণি প্ৰসংগ পুৰণি বিজেপি কৰ্মীৰ খুব প্ৰশমিত কৰাবলৈ হেঙাৰাবাৰী পালেহি নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই বৈঠকত বহিল ৰাজ্যিক বিজেপিৰ সভাপতিৰে উদ্দেশ্য ক্ষোভৰ প্ৰশমন হেঙেৰাবাৰীলৈ আহিল ৰাজেন গোহাঁই দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ আছে একাংশ পুৰণি বিজেপি কৰ্মীৰ আৰু সেইসকল বিজেপি কৰ্মীয়ে বিচাৰে খুব প্ৰশমিত হওক আৰু এই খুব প্ৰশমিত কৰিবৰ বাবে প্ৰাক্তন নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই মিলিত হৈছে ৰঞ্জিত দাসৰ সৈতে বৈঠকত বিৰামহীন কাৰ্যসূচীৰে 2021ত বিজেপি প্লাছ সমান 100 প্লাছৰ লক্ষ্য লোৱা বিজেপিত ক্ষোভ আছে একাংশ পুৰণি কাৰ্যকৰ্তাৰ
এই ক্ষোভৰ বহিঃপ্ৰকাশে 2021 যাতে প্ৰভাৱ নেপেলায় বিজেপিৰ মিছনত তাৰ উদ্দেশ্যেৰে সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ'ল নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই। গোহাঁইৰ স্পষ্ট কথা, পুৰণি বিজেপিক লাগে মৰমৰ এষাৰি মাত, প্ৰশমন হ'ব লাগিব পুঞ্জীভূত ক্ষোভ। দলীয় কাৰ্যকৰ্তাৰ মাজত কিছু কিছু জেগাত ক্ষোভ আছে, তাত কোনো সন্দেহ নাই, কিন্তু সেই ক্ষোভখিনি উদ্গীৰণ ইমান বেছিকৈ হোৱা নাই, কিন্তু ক্ষোভ আছে। কিন্তু মোৰ বিশ্বাস আছে যে দলৰ কৰ্মীয়ে কেতিয়াও দলৰ বিৰুদ্ধে কাম নকৰে, কিন্তু এষাৰ মৰমৰ মাত বিচাৰে, ভালকৈ মাত এষাৰ বিচাৰে, অকণমান গুৰুত্ব বিচাৰে। সেই গুৰুত্বকণ আমাৰ দলৰ পিনৰ পৰা দিলে বা মাতষাৰ দিলে যদি তেওঁলোক সন্তোষ হয়, সেইটো কৰাটো আমি আপত্তি ৰাখিব নালাগে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত 2021 85ৰ অধিক আসন লাভৰ দাবী ৰাজেন গোহাঁইৰ। 2021 সোণোৱালৰ নেতৃত্বতে চৰকাৰ হোৱাৰ দাবী গোহাঁইৰ। ডেফিনেটলি সফল হ'ব। মই 100ৰ কথা নক'লেও অন্তত 85ৰ ওপৰত যাবগৈ, তাৰ কোনো সন্দেহ নাই। হয়তো সময়ে ক'ব যে 100ৰো ওচৰ চাপিবগৈ পাৰে, সেইটোও সঁচা কথা। আৰু ৰঞ্জিত দাসৰ নেতৃত্বত দলটো যিধৰণে আজি আগুৱাই লৈ গৈ আছে, তেওঁ যথেষ্ট সূক্ষ্ম চিন্তাধাৰাৰে তেওঁ আগুৱাই লৈ গৈ আছে। ইফালে বৰহমপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গণভীতি হেৰুওৱা বুলি উল্লেখ কৰি গোহাঁইয়ে ক'লে, দলে টিকেট দিলে জয়ী হ'বই গোহাঁই। খেলাৰটো ইচ্ছা আছে, কিন্তু এইটো দলে খেলুৱাব লাগিব। দলে য'ৰ পৰা খেলুৱাব খোজে তাতে খেলিম। চাওক, আশা কৰা মতেতো নহয়, যিহেতুকে বৰহমপুৰটো এলায়েন্স পাৰ্টনাৰ লগত আছে, গতিকে দলে চিন্তা কৰিব ক'ত কেনেকৈ এডজাষ্ট কৰিব পৰা যায়। ইচ্ছা প্ৰকাশ কৰিছোঁ এজন জ্যেষ্ঠ কৰ্মী হিচাপে, আৰু সেই হিচাপে যদি দলে ভাবে যে এওঁক খেলোৱাটো উচিত হ'ব, যদি খেলায় তেতিয়াহ'লে খেলিম ক'ৰ পৰা। এতিয়া কথা হ'ল, ৰঞ্জিত কুমাৰ দাসক দলৰ পুৰণি কৰ্মীৰ পুঞ্জীভূত ক্ষোভৰ উমান দি ক্ষোভৰ প্ৰশমনত সফল হ'বনে ৰাজেন গোহাঁই? কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। দুদিন নিৰ্বাচনী প্ৰচাৰ চলাই বিটিচিৰ শাসন বিজেপিৰ দখললৈ আহিব বুলি দাবী কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই। এই সদম্ভ ঘোষণাৰ পিছতে এতিয়া মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ। বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলালে কোভিড নিবিয়পে বুলি কটাক্ষ কংগ্ৰেছ নেতাকৰ্মীৰ। এনেদৰেই বিটিচিত শনি আৰু দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই। কোভিড-19ৰ গাইডলাইনক উলংঘা কৰি হাজাৰ হাজাৰ মানুহ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই দেওবাৰে পীযুষে সদম্বে ঘোষণাই কৰি দিলে যে এইবাৰ বিটিচিত সকলো দল নিশেষ হৈ যাব। বিজেপিয়ে দখল কৰিব বিটিচিৰ শাসনৰ বাকজৰী। বিজেপি দলে চৰকাৰ গঠন কৰিব, মই কনফিডেণ্ট, মই দৃঢ়ভাৱে বিশ্বাসী। মই কেইবাদিন ইয়াত ঘূৰি আছোঁ, ইয়াতে হাজাৰ হাজাৰ মানুহ আহিছে। এই কথাই প্ৰমাণ কৰে যে বেলেগ দল নাইকিয়া হৈ যাব। বিজেপি দলে চৰকাৰ গঠন কৰিম। পীযুষ হাজৰিকাৰ এই সদম্ভ ঘোষণাৰ পিছত জাঙুৰ খাই উঠিল প্ৰদেশ কংগ্ৰেছ। পীযুষক সৰু মন্ত্ৰী বুলি কৈ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা বিটিচিৰ দায়িত্বত থকা কংগ্ৰেছী নেতা দুৰ্গাদাস বৰুৱাই ক'লে, সৰু মন্ত্ৰী পীযুষে নিৰ্বাচনী প্ৰচাৰ চলালে কোভিড নিবিয়পে আৰু কংগ্ৰেছ AIUDFে চলালে বিয়পে। এয়া কেনে কথা? হিমন্ত বিশ্ব ডাঙৰীয়াক কৈছোঁ, আপোনাৰ সৰু মন্ত্ৰী ষ্টেট হেল্থ মিনিষ্টাৰ পীযুষ হাজৰিকাই সকলো নিয়ম নীতি ভংগ কৰি হাজাৰ হাজাৰ মানুহ লৈ পেলাই BTADত মিটিং কৰি আছে। তাত কোভিড নহয়, আৰু আপুনি কোভিড হ'ব বুলি কৈ আপুনি গৈছে, কোভিড হ'ব বুলি কৈ আপুনি নিৰ্বাচনটো পিছুৱাব লাগে বুলি আপুনি ইলেকশ্যন কমিশ্যনলৈ চিঠি দিছে, চৰকাৰলৈ আপুনি চিঠি পত্ৰ প্ৰেৰণ কৰিছে। মন্ত্ৰী পীযুষক এনেদৰে সমালোচনা কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এজাউৰি দিলে দুৰ্গাদাস বৰুৱাই। ক'লে, এফালে হিমন্তই চিঠি লিখি বিটিচি নিৰ্বাচন পিছুৱাব লাগে বুলি কৈছে, আনপিনে তেওঁৰেই সৰু মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছে। ইয়াত ডাবল ষ্টেণ্ডাৰ্ড। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ডাবল ষ্টেণ্ডাৰ্ড কেলে কৰিছে? আপোনাৰ সৰু মানে স্বাস্থ্যমন্ত্ৰীগৰাকীক যোৱাকালি টংলাত মিটিং কৰিছে, তাৰ আগদিনা বাছকাত মিটিং কৰিছে, দুখনকৈ হাজাৰ হাজাৰ মানুহলৈ কৰিছে, কোনো কোভিড প্ৰট'কল নাই। আপোনালোকে কোভিড প্ৰট'কল মেইনটেইন কৰি নিৰ্বাচনটো পাতি সেই অঞ্চলৰ প্ৰাৰ্থীসকলক, ৰাজনৈতিক দলবিলাকক
আপোনালোকে সকাহ দিয়ক। তেখেতসকলে নিৰ্বাচন এই কাৰণে পিছাই আছে কি নিৰ্বাচন যদি হৈ গ'লহেঁতেন যোৱা 4 এপ্ৰিলত আজিলৈকে UPPLৰ চৰকাৰ গ'লহেঁতেন আৰু এতিয়ালৈকে এই দুৰ্নীতিগ্ৰস্ত হাগ্ৰামা মহিলাৰে আদি কৰি বিভিন্ন নেতাবিলাক জেলত যাব লগা হ'লহেঁতেন। তো সেইটোকে ভয় কৰি আজি নিৰ্বাচন পিছুৱাই আছে, কিন্তু যেতিয়াই নিৰ্বাচন হ'ব UPPL দলে ইয়াতে শাসনলৈ আহিব। এতিয়া এনেদৰেই চলিছে BTCত নিৰ্বাচনী বঁটা, BTC দখলৰ মাৰাথন দৌৰ। পিছে ৰাজ্যিক নিৰ্বাচনী আয়োগে কেতিয়া অনুষ্ঠিত কৰে নিৰ্বাচন সেয়া এতিয়াও অস্পষ্ট। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিছপুৰত আছে এগৰাকী হ'ব মন্ত্ৰী। সকলো বিষয়তে হ'ব বুলি কয় এই মন্ত্ৰীগৰাকীয়ে, কিন্তু কোনে কাক দিলে হ'ব মন্ত্ৰীৰ আখ্যা? হ'ব, সকলো হ'ব, প্ৰতিটো বিষয়তে হ'ব হ'ব বুলি কোৱাৰ বাবেই মন্ত্ৰীয়ে পালে হ'ব মন্ত্ৰী আখ্যা। এইজন হ'ব মন্ত্ৰীৰ বিৰুদ্ধে এপছুৰ সভাপতিয়ে তুলিছে বহু অভিযোগ। পিছে কোন এইজন হ'ব মন্ত্ৰী? এপছুৰ সভাপতিয়ে হ'ব মন্ত্ৰী আখ্যা দিয়া এইগৰাকী মন্ত্ৰী হৈছে ৰাজ্যৰ জনজাতি আৰু ভৈয়াম উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম। দিছপুৰৰ এইজন হ'ব মন্ত্ৰীৰ বিৰুদ্ধে এপছুৰ সভাপতি দীপেন বৰুৱাই তুলিছে বহু অভিযোগ। দিছপুৰৰ এই হ'ব মন্ত্ৰীৰ বাবেই ৰাজ্যৰ বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠনত বাধাৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলিলে দীপেন বৰুৱাই। তেওঁৰ অভিযোগ, মন্ত্ৰী চন্দন ব্ৰহ্মই সকলো কামতে হ'ব বুলি কয়, কিন্তু কোনো কামেই নহয়। সেইজন মন্ত্ৰী বড়ো মন্ত্ৰী হয়, সেইজন মন্ত্ৰী BPFৰ মন্ত্ৰী হয় আৰু WPT তাৰ অধীনত আছে। ই নডেল এজেঞ্চি হয়, মানে স্বায়ত্তশাসন পৰিষদ গঠন কৰা তাৰ নডেল এজেঞ্চি। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী ডাঙৰীয়া তাক অধিকাৰ দিছে যে 4খন বিল আনক, মৰাণ মট্ট কমতাপুৰ আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল। কিন্তু সি 3খন বিল আনিলে, এটা বিল নানিলে। গোটেই আলোচনাত সি ক'ব যে হ'ব হ'ব হ'ব, চব কাম হ'ব। তেখেতৰ নাম হ'ল চন্দন ব্ৰহ্ম। ইফালে বড়ো ভাষা অসমৰ সহযোগী ভাষা প্ৰসংগত এপছুৰ সভাপতিগৰাকীয়ে মতামত প্ৰকাশ কৰি কয়, BTR চুক্তি অনুসৰি বড়ো ভাষা অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে প্ৰয়োগ হ'ব, কিন্তু য'ত বড়ো অধ্যুষিত অঞ্চল আছে সেই ঠাইৰ চৰকাৰী কাৰ্যালয়ত বড়ো ভাষাও প্ৰয়োগ হ'ব লাগিব। অসমত অসমীয়া ভাষা চৰকাৰী আৰু BTRতো অসমীয়া ভাষা চৰকাৰী হিচাপে চলিব। ইয়াত কোনো মানে আমাৰ কনফ্লিক্ট নাই, কোনো কণ্ট্ৰাডিকশ্যন নাই। এই কথাবিলাক আমি স্পষ্টকৈ উপলব্ধি কৰিব লাগিব আৰু ৰাইজৰ ওচৰত আমি লৈ যাব লাগিব। ঢেকীয়াজুলিৰ পৰা হৰেণ ধুমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 চলি থাকিব, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে প্ৰাইম টাইম 18। বলিউডত পুনৰ মিটু। এইবাৰ ছবি পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছে এগৰাকী অভিনেত্ৰীয়ে। অভিনেত্ৰীগৰাকীক সমৰ্থন জনাইছে ৰাষ্ট্ৰীয় মহিলা আয়োগেও। বলিউডত পুনৰ বিস্ফোৰণ। এইবাৰ প্ৰসিদ্ধ চিনেমা নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ তুলিলে অভিনেত্ৰী পায়েল ঘোষে। उन्होंने जब बुलाया तब उनके घर में गई तो चीजें कुछ अच्छा नहीं हुआ मेरे साथ। उन्होंने मुझे अनकंफर्टेबल फील करवाया और थोड़ा सा मुझे बुरा लगा। जो भी हुआ वैसे होना नहीं चाहिए था, क्योंकि ना तो मैं उनके साथ काम कर रही थी, ना तो मेरा उनके साथ कोई जान पहचान था, ना तो हम दोस्त थे, हम जस्ट मिले थे। तो कोई तुम्हारे पास काम मांगने आए हैं या काम के लिए मिलने आए हैं, इसका मतलब ये नहीं होता कि দিশা চালিয়ান আৰু সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্যৰ ন দিশ উদ্ঘাটন হৈ থকাৰ সময়তে অভিনেত্ৰী পায়েল ঘোষৰ অভিযোগে আন এক ধুমুহা বুৱাইছে বলিউডত। ছ'চিয়েল মিডিয়াত মিটু আন্দোলনৰ ধাৰা অব্যাহত ৰাখি পায়েল ঘোষে আনিছিল অভিযোগ। প্ৰধানমন্ত্ৰী মোদীক এনে ধৰ্ষণৰ দুষ্কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছিল পায়েলে। চিনেমা নিৰ্মাতা অনুৰাগ কাশ্যপে অৱশ্যে পায়েলৰ অভিযোগ ভিত্তিহীন বুলি দাবী তুলিছে। আনহাতে অনুৰাগ কাশ্যপৰ অধিবক্তাই মানহানিৰ গোচৰ তুলি চাপিছে আদালতৰ কাষ। ইফালে অনুৰাগ কাশ্যপৰ দুৰ্দিনৰ সময়ত অনুৰাগৰ সৈতে মাত মাতিছে প্ৰাক্তন পত্নী কল্কি কোচলিনেও। অনুৰাগে কেতিয়াও এনে কাম নকৰে বুলি গভীৰ বিশ্বাস প্ৰকট কৰিছে বিচ্ছেদিতা পত্নী অভিনেত্ৰী কল্কিয়ে। ইফালে পায়েলৰ অভিযোগত নাম সাঙুৰ খাইছিল অভিনেত্ৰী ৰিচা চাদ্দা, তাপসী পন্নু, সায়ানী গুপ্তা, মাহি গিল আদিৰ নামো। এই অভিনেত্ৰীসকলৰ সৈতে অনুৰাগ কমফৰ্টেবল বুলি অভিযোগত উল্লেখ পাইছিল। এই কথাত খৰ্গহস্ত হৈ পৰিছে ৰিচা চাদ্দা। অনাহক নাম সাঙুৰাৰ বাবে পায়েলৰ বিৰুদ্ধে দিছে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি।
বলিউডৰ এই অভিযোগ প্ৰতি অভিযোগে ছ'চিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়া তোলাৰ সময়তে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সৰব হৈ পৰিছে অভিনেত্ৰী কংগনা ৰানাৱত। ইফালে দিল্লীৰ সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে অভিনেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰূপা গাংগুলীয়ে। अब मुझे बताओ, मुंबई फिल्म इंडस्ट्री इस तरह से लड़कियों का अपमान करेगा और एक आदमी अनुराग काश्यप जो अपने आप को बड़े बड़े महलों में घूमता फिरता है और औरतों के बारे में बड़ी बड़ी बातें करता रहता है, वो एक्चुअली कमरे के अंदर एक लड़की को बुला के उसको बोलते हैं कि हम 200 लड़कियों से सोए हैं। इस तरह से आप उनको अपमान करते हो और आप कोई कुछ नहीं कर सकता। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। পুনৰ ভক্তৰ বাবে খোল খাব শক্তিপীঠ কামাখ্যাৰ মূল দুৱাৰ। 24 ছেপ্টেম্বৰৰ পৰা কোভিড প্ৰটকল মানি মা কামাখ্যাৰ আশীষ ল'ব পাৰিব ভক্তসকলে। কিন্তু ভক্তৰ বাবে কি কি নীতি নিয়ম বান্ধি দিছে মন্দিৰ কমিটিয়ে? খোল খাব কামাখ্যা মন্দিৰৰ দুৱাৰ। 24 ছেপ্টেম্বৰৰ পৰা খোল খাব মন্দিৰৰ দুৱাৰ। কিন্তু মন্দিৰ খোল খোৱাৰ পাছত সকলো ভক্তবৃন্দই মানিব লাগিব কোভিড নিয়ম। ইয়াৰ বাবে মন্দিৰ কমিটিৰ ফালৰ পৰা জাৰি কৰা হৈছে কিছু নীতি নিয়ম। এইবাৰৰ মন্দিৰ খোল খালে 500তকৈ অধিক ভক্তৰ সমাগম হ'ব নোৱাৰিব। এদিনত 500 ভক্তইহে মন্দিৰ দৰ্শনৰ বাবে প্ৰৱেশ কৰাৰ অনুমতি লাভ কৰিব। এই নিৰ্দেশনাৰ বাবে 19 ছেপ্টেম্বৰত গুৱাহাটী জিলা ন্যায়ালয়ত এখন বৈঠকো অনুষ্ঠিত হৈ যায়। সেই বৈঠকতে লোৱা হয় কেতবোৰ সিদ্ধান্ত। ভক্তসকলে মন্দিৰ দৰ্শনৰ বাবে ল'ব লাগিব অনলাইন পাছ। অনলাইনত বুক কৰিব লাগিব প্ৰৱেশৰ পাছ। কিন্তু এই পাছ উপলব্ধ নহ'ব 65 বছৰৰ ওপৰৰ লোক আৰু 10 বছৰৰ তলৰ শিশুৰ বাবে। অনলাইন বুকিং সময় অনুসৰি কৰিব পৰা যাব। ইয়াৰ বাবে মন্দিৰত কোনো এটা সময়তে ভিৰ পৰিলক্ষিত নহ'ব। সকলো ভক্তই অনলাইনত বুক কৰা সময়মতেই মন্দিৰ দৰ্শন কৰিব পাৰিব। হীৰকজ্যোতি মলাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম চুক্তিৰ 6 নম্বৰ দফাত অন্তৰ্ভুক্ত নহ'ল গোৰ্খা জনগোষ্ঠী। গোৰ্খা জাতীয় অভিৱৰ্তনত অগ্ৰাহ্য কৰা হৈছে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক। প্ৰতাৰণা কৰাৰ অভিযোগত অসম চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ গোৰ্খা জনগোষ্ঠীয় দল সংগঠনসমূহৰ। অসম চুক্তিৰ 6 নম্বৰ দফাত অন্তৰ্ভুক্ত নহ'ল গোৰ্খা জনগোষ্ঠী। ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক অগ্ৰাহ্য কৰি গোৰ্খা জাতীয় অভিৱৰ্তনে জনগোষ্ঠীটোক প্ৰতাৰণা কৰাৰ অভিযোগ তুলিছে। ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনত গোৰ্খা জনগোষ্ঠীক ৰাজ্যখনৰ খিলঞ্জীয়া বুলি অন্তৰ্ভুক্ত নকৰাত শূন্য হৈ পৰিছে ৰাজ্যৰ গোৰ্খা জনগোষ্ঠীয় দল সংগঠনসমূহ। বাক্সা জিলাৰ নিকাচীত দেওবাৰে অনুষ্ঠিত হয় গোৰ্খা জাতীয় অভিৱৰ্তন। জনগোষ্ঠীটোক 6 নম্বৰ দফাত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে অভিৱৰ্তনে। লেণ্ডৰ সমস্যা আছে, এই লেণ্ডৰ সমস্যা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছ গোৰ্খাছ আৰ প্ৰটেক্টেড বুলি যোন নটিফিকেশ্যন তেওঁলোকে ওলাম বুলি কৈছিল, আজিলৈকে তেওঁলোকে ওলাব পৰা নাই। ডি ভোটৰ সমস্যা আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে 2018 চনতে নটিফিকেশ্যন এটা পঠাইছিলে আছাম গভৰ্ণমেণ্টক, কিন্তু আছাম গভৰ্ণমেণ্টে আজিলৈকে এই নটিফিকেশ্যনৰ কাৰণে কোৰ্টত এটা এফিডেভিট নিদিলে, যাৰ কাৰণে আমাৰ ডি ভোটাৰ্ছ আজি সমস্যা সমাধান নহ'ল। আমাৰ গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা সন্মিলনৰ দাবী গোৰ্খা ছেটেলাইট কাউন্সিল আমাক লাগে আৰু এই ছেটেলাইট কাউন্সিল আমাক অতি শীঘ্ৰে প্ৰদান কৰিব লাগিব আৰু গোৰ্খাসকলৰ এছটিৰ কাৰণে যি ইয়াৰ পৰা এনঅ'চি দিয়া হোৱা নাই, এই এনঅ'চি আমাক সোনকালে প্ৰদান কৰিব লাগে, নহ'লে গোৰ্খা ছাত্ৰ সন্থা আৰু অসমৰ গোৰ্খা সন্মিলনে মিলি পেলাই আমি জংগী আন্দোলন আৰম্ভ কৰিম। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 নৰ্থ ইষ্ট। এবাৰ তেল ডিপুৰ ছেলছমেনৰ ৰূপত এজন বিধায়ক। গ্ৰাহকৰ বাহনত তেল ভৰাই গ'ল এইজন বিধায়কে। পিছে কোন এইজন বিধায়ক চাওঁ আহক। ছেলছমেনৰ ৰূপত এজন বিধায়ক। ইজনৰ পিছত সিজন গ্ৰাহকক সেৱা আগবঢ়াইছে বিধায়কগৰাকীয়ে। এইজন জুনাৰ বিধায়ক ভুৱন পেগু। অইল ইণ্ডিয়াৰ তেল ডিপুৰ ছেলছমেনৰ ৰূপত দেখা গ'ল বিধায়কগৰাকী। চিলাপথাৰ টাউনৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত ভাৰতীয় তেল নিগমৰ নৱনিৰ্মিত তেল ডিপু আৰম্ভণি কৰি কিছু সময় ডিপুলৈ অহা বাইকৰ তেল ভৰাই ছেলছমেনৰ ভূমিকা পালন কৰিলে বিধায়কগৰাকীয়ে।
সমাগত নিৰ্বাচন ভোটাৰক আকৰ্ষিত কৰিবলৈ কোনো জনপ্ৰতিনিধিয়ে পথাৰত কঠিয়া পাৰি ভুই ৰুই ট্ৰেক্টৰ চলাই ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে পিছপৰি নৰল বিধায়ক ভুৱন পেগু এইদৰে সেলসমেনৰ ভূমিকা পালন কৰি দৃষ্টি আকৰ্ষণ কৰিলে জুনাৰ বিধায়কগৰাকীয়ে ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট খবৰৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম কিন্তু প্ৰাইম টাইম এতিয়াত এইখিনি পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ সংসদত অভব্য আচৰণ কৰি সদনৰ মজিয়াৰ পৰা নিলম্বিত হ'ল সাংসদ ৰিপুন বৰাসহ ৰাজ্যসভাৰ 8 গৰাকী সাংসদক নিলম্বন ঘোষণা কৰিলে অধ্যক্ষই আনহাতে নিলম্বন উঠাই লোৱাৰ দাবীত সংসদ ভৱন চৌহদত কংগ্ৰেছী সাংসদে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ সংসদত অভব্য আচৰণ নিলম্বিত হ'ল সাংসদ ৰিপুন বৰা সাংসদ ৰিপুন বৰা সহ 8জন বিৰোধী সাংসদক অধিবেশনৰ পৰা নিলম্বনৰ ঘোষণা ৰাজ্যসভাৰ অধ্যক্ষৰ के तहत जो नेम किए गए हैं माननीय चेयरमैन और हाउस द्वारा वो कृपया न रहे इसके बाद हाउस चलेगा माननीय एलओपी को दूसरे विषय में बोलने के এজনকৈ নাম লৈ সদনৰ পৰা বাহিৰ কৰি দিয়ে নিলম্বিত সাংসদসকলক माननीय चेयरमैन ने जिनको नेम किया है उसमें श्री डेरी ओबरायन श्री संजय सिंह श्री राजीव सातव श्री के रागेश श्री सैयद नसीर हुसैन श्री रिपुन बोरा गोला सेन श्री इलाम आरम करीम कृपया अपनी सीट पर जाएं अपना पीठ न दिखाएं मिस्टर रिपुन बोरा अपना बैक न दिखाएं संसदीय परंपरा का पालन करें অভব্য আচৰণৰ অভিযোগত ৰাজ্যসভাৰ চলিত অধিবেশনৰ পৰা নিলম্বিত হয় এই 8জন সাংসদ ৰাজ্যসভা পৰিচালনা নিয়মাৱলীৰ দফা 255 প্ৰদান কৰা কৰ্তৃত্বৰ যোগেদি অধ্যক্ষই গ্ৰহণ কৰে নিলম্বনৰ সিদ্ধান্ত संसदीय परंपरा स्वस्थ परंपरा के तहत जो रूल 256 के तहत नेम हुए हैं वो कृपया बाहर जाएं ৰিপুন বৰাৰ উপৰিও নিলম্বিত আন 7 গৰাকী সাংসদ হৈছে ডেৰেক অব্ৰায়েন তৃণমূল কংগ্ৰেছৰ সঞ্জয় সিং আম আদমি পাৰ্টি ৰাজীৱ সাটপ কংগ্ৰেছ কে ৰাগেশ সিপিএম সৈয়দ নাছিৰ হুছেইন কংগ্ৰেছ দলা সেন তৃণমূল কংগ্ৰেছ আৰু ইলাম ৰাম কাৰিম সিপিএম এই সাংসদসকলৰ বিৰুদ্ধে উপসভাপতিক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপিত হৈছে দেওবাৰে হুলস্থুলীয়া পৰিৱেশৰ মাজতে চৰকাৰে দুখনকৈ কৃষি সম্বন্ধীয় বিধেয়ক ৰাজ্যসভাত গৃহীত কৰিছে আৰু এই সময়ছোৱাতে আম আদমি পাৰ্টিৰ সদস্য সঞ্জয় সিং আৰু কংগ্ৰেছ দলৰ সদস্য ৰাজীৱ সাটৱে ৰাজ্যসভাৰ সচিব প্ৰধানৰ টেবুলত উঠি বিধেয়ক দুখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অব্ৰায়েনে ৰাজ্যসভাৰ পৰিচালনা নিয়মাৱলী পুস্তিকা ফালি পেলাইছে আন কিছু সদস্যই নিজ আসনৰ সন্মুখৰ মাইক উভালি পেলাইছিল আৰু বিধেয়কৰ প্ৰতিলিপিও ফালি পেলাইছিল বিৰোধী সাংসদ কেইগৰাকীয়ে বিধেয়ক কেইখন সিলেক্ট কমিটিলৈ প্ৰেৰণ কৰাৰ আৰু সোমবাৰে পুনৰ আলোচনা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে কিন্তু সেই সময়ত সদন পৰিচালনা কৰি থকা উপসভাপতি হৰিবংশ সিঙে অনুমতি প্ৰদান কৰা নাছিল আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিঙৰ বিধেয়ক সম্বন্ধীয় প্ৰত্যুত্তৰবোৰৰ অন্তত বিলখন ভোটিঙৰ কাৰণে আগবঢ়াই দিছিল ভোটিঙৰ সময়ত বিৰোধী সদস্যই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছতে সোমবাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যসভাৰ অধ্যক্ষই কিন্তু ইয়াৰ পাছতো ৰিপুন বৰাকে ধৰি আন নিলম্বিত সদস্যই বিৰোধী দলৰ আন সাংসদৰে মিলি সংসদৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছে मेरा आग्रह है कि माननीय सदस्य जो 256 के तहत नेम किए गए हैं वो कृपया सदन की कार्रवाई में न रहे दिल्ली ब्यूरो चीफ पार्थज्योति बरार सहयोगत न्यूज डेस्क रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট हाउस द्वारा वो कृपया न रहे इसके बाद हाउस चलेगा माननीय एलओपी को ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পুনৰ যোগদান অনুষ্ঠান বহু কেইগৰাকী শিল্পীয়ে আজি যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত কল্লোল বৰঠাকুৰকে ধৰি একাংশ শিল্পীয়ে বিজেপিত যোগদান কৰিছে সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী আনফালে জয়ন্ত কুমাৰ শৰ্মা বঞ্জিত শৰ্মা কৌশিক শৰ্মা বিমান বৰুৱাইও যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত শিল্পী কলাকুশলীৰ গমন বা আগমন চলি আছে বিভিন্ন ৰাজনৈতিক দলত সেয়া লাগিলে কংগ্ৰেছেই হওক অথবা বিজেপিয়ে হওক বিজেপিত অধিক উদ্ভৱ পৰিলক্ষিত হৈছে একাংশ শিল্পীৰ
আকৌ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ল ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত। বহুকেইগৰাকী শিল্পীয়ে কৰিলে যোগদান। কল্লোল বৰঠাকুৰকে ধৰি জয়ন্ত কুমাৰ শৰ্মা, বঞ্জিত শৰ্মা, কৌশিক শৰ্মা, বিমান বৰুৱাই যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত। খবৰ জনাই থাকিম, কিন্তু পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। উভতি আহিছোঁ বাতৰিৰ মাজলৈ। পুনৰ শিক্ষকৰ প্ৰতিবাদত উত্তাল কাহিলীপাৰাৰ সৰ্বশিক্ষাৰ মিছন কাৰ্যালয়। সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাৰ অধীনৰ শিক্ষকসকলে ঘেৰাও কৰিলে সৰ্বশিক্ষাৰ মিছন কাৰ্যালয়। সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাৰ প্ৰতিবাদ। ঘেৰাও সৰ্বশিক্ষাৰ মিছন কাৰ্যালয়। শিক্ষক পদত নিযুক্তিৰ দাবী তুলি সোমবাৰে সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাই ঘেৰাও কৰে সৰ্বশিক্ষাৰ মিছন কাৰ্যালয়। শিক্ষাকৰ্মীসকলক টেট অবিহনে পুনৰ শিক্ষক পদত নিযুক্তি দিয়াৰ দাবীত সৰ্বাত্মক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে সংযোগী শিক্ষকসকলে। DLED কৰাৰ পিছত আমাক স্থায়ী নিযুক্তি দিম বুলি ক'লে আমি 3500 শিক্ষাকৰ্মীয়ে DLED কৰিলোঁ। ইয়াৰ পিছতো আমি শিক্ষা মন্ত্ৰীৰ ওচৰত বাৰে বাৰে গৈ আছোঁ। আজি পৰ্যন্ত শিক্ষামন্ত্ৰী মহোদয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অতি শীঘ্ৰে যদি আমাৰ সংযোগী শিক্ষাকৰ্মীসকলক স্থায়ী নিযুক্তি ব্যৱস্থা নকৰে, আমি অক্টোবৰ মাহৰ পৰা অক্টোবৰ 1 তাৰিখে আমি সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখৰ পৰা আমি দিছপুৰ চলো কাৰ্যসূচী ল'ম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আন্দোলনকাৰী শিক্ষকসকলে চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল কৰি তোলে মহানগৰীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ মিছন কাৰ্যালয়। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কা আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত নিহত হোৱা ছেম ষ্টেফৰ্ডৰ ঘৰত এজিপিৰ নেতৃত্ব। ছেমৰ মাতৃক লগ কৰি সমবেদনা জগদীশ ভূঞা আৰু চিত্ৰৰঞ্জন বসুমতাৰীৰ। এজিপিয়ে নতুনকৈ ৰাজনীতিত ভৰি দি যাত্ৰা আৰম্ভ কৰিছে ছেমৰ ঘৰৰ পৰাই। এজিপি গঠনক লৈ সুখী ছেমৰ পৰিয়াল। বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ কৰি নতুন দলে ন্যায় দিব বুলি আশা কৰিছে ছেমৰ পৰিয়ালৰ সদস্যসকলে। আমি এটা জাতীয় ৰাজনৈতিক শক্তি আমাৰ যাত্ৰা এটা নতুনকৈ আৰম্ভ কৰিছোঁ। যাত্ৰাটো আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ যি 5জন আমাৰ সন্তানে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আত্মবলিদান দিছিল, সেই 5টা পৰিয়াল আমাৰ বাবে বা পবিত্ৰ স্থান। গতিকে আমি আজি ইয়াত আৰম্ভ কৰিছোঁ, এখেতসকলৰ শুভেচ্ছা আশীৰ্বাদ ল'বলৈ আহিছোঁ। ইয়াৰ পাছত বাকী কেইজন শ্বহীদৰ পৰিয়াললৈ আমাৰ আহ্বায়ক সমিতিৰ সদস্যসকল যাব। গতিকে আমাৰ ইয়ালৈ অহাৰ লগত অন্য বিষয়ৰ সম্পৰ্ক একোৱেই নাই। আমি কেৱল তেওঁলোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰি আহিছোঁ। আমি যাত্ৰাটোৰ আৰম্ভণিত তেখেতসকলৰ আশীৰ্বাদ আমাৰ প্ৰয়োজন আছে। সন্দেহযুক্ত লোকৰ অন্তৰ্ভুক্তিৰে প্ৰকাশ হ'ল নেকি জাতিৰ দলিল NRC? জাতিৰ দলিল প্ৰকাশ পোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এই প্ৰশ্ন বাৰে বাৰে আহিছে অসমীয়া মানুহৰ মনলৈ। ইয়াকে লৈ আকৌ প্ৰতীক হাজেলাক কাঠগড়াত থিয় কৰালে অসম প্ৰদেশ বিজেপিয়ে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। কাঠগড়াত হাজেলা, সন্দেহযুক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে NRCত। জানি শুনিও নিলিখিলে সন্দেহযুক্ত লোকৰ নাম। হুইজ প্ৰতীক হাজেলা বুলি প্ৰশ্ন বিজেপি সভাপতিৰ। কোন প্ৰতীক হাজেলা? আমাৰ চৰকাৰখনৰ ওপৰত যদি কাৰোবাৰ আস্থা নাথাকে আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমি বিচাৰিছোঁ কি এই চৰকাৰখনৰ তত্বাৱধানত নতুনকৈ NRC প্ৰস্তুত কৰাৰ কামত দায়িত্ব দিব লাগে। দুটা উদাহৰণেই যথেষ্ট। NRCৰ খচৰা প্ৰকাশ পোৱাৰ পিছতেই NRCৰ অন্যতম গুচৰীয়া অভিজিৎ শৰ্মা আৰু ৰাজ্য চৰকাৰে বাংলাদেশ সীমান্তৰ জিলাসমূহত 20% আৰু আন জিলাসমূহত 10% পুনৰীক্ষণ বিচাৰিছিল। উচ্চতম ন্যায়ালয়েও কৈছিল পুনৰীক্ষণৰ প্ৰয়োজনীয়তা আছে। কিন্তু সেই কাম NRCৰ পূৰ্বৰ সমন্বয়কে কিমান দক্ষতাৰে কৰিলে তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। কাৰণ NRCৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে। এই 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনত 1,02,465 গৰাকী বিদেশীৰ নাম কৰ্তন হৈছিল। যদি 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনতেই 1 লাখ মানুহৰ নাম কৰ্তন হৈছিল, তেন্তে প্ৰতীক হাজেলাৰ তথ্য অনুসৰিয়েই সম্পূৰ্ণ পুনৰীক্ষণ হ'লে হয়তো আৰু লক্ষাধিক মানুহৰ নাম কৰ্তন হ'লহেঁতেন। NRCত যে ব্যাপক খেলিমেলি হৈছে
তাৰ এক ভয়ংকৰ তথ্যক লৈ ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিছো বাতৰি যাক লৈ পুনৰ আমি প্ৰকাশ কৰা বাতৰিৰ ধৰণেৰেই সোমবাৰে বিজেপিৰ এক যোগদান কাৰ্যসূচীত ক্ষোভ প্ৰকাশ কৰিলে ৰঞ্জিত কুমাৰ দাসে ৰঞ্জিত দাসৰ স্পষ্ট কথা ভুলপুৰ স্বজ্ঞানে ভুল বুলি নিদেখুৱালে হাজেলাই বিজেপিক লাগে পুনৰীক্ষণ এনআৰচিৰ ক্ষেত্ৰত আমি এফিডেভিট দিছিলোঁ যে বৰ্ডাৰ এলেকাত 20% আমাক তাত মানে ভেৰিফিকেশ্যন কৰিবলৈ সুযোগ দিব লাগে নৰ্মেল এলেকাত 10% ভেৰিফিকেশ্যন কৰা সুযোগ দিব লাগে আৰু এই সুযোগটো ৰাজ্য চৰকাৰক পোনপটীয়াকৈ দিব লাগে বুলি আমি আহ্বান জনাইছিলোঁ কিন্তু সেই সময়ত সমন্বয়কে এনআৰচিৰ সমন্বয়কে এই সুবিধাটো নিদিয়াৰ কাৰণে এই জটিলতা থাকি গ'ল 20% বা 10% যদি ভেৰিফিকেশ্যন কৰোঁতে যদি শুদ্ধ যদি পোৱা যায় তেতিয়াহ'লে সেই এনআৰচিখনে গ্ৰহণ কৰক কিন্তু যদি সেই শুদ্ধ যদি নাথাকে ভেৰিফিকেশ্যন কৰাৰ পিছত তেতিয়াহ'লে পুনৰ ৰাজ্য চৰকাৰক দায়িত্ব অৰ্পণ কৰক 100% যাতে নতুনকৈ ভেৰিফিকেশ্যন কৰি পেলাই নতুনকৈ যাতে এখন এনআৰচি প্ৰস্তুত কৰে আমাৰ হাতত থকা তথ্য অনুসৰি এনআৰচিত অনৈতিকভাৱে অখিলঞ্জীয়াক দিয়া হৈছিল OI স্বীকৃতি এই ভয়াৱহ ঘটনা ঘটিছে কামৰূপ জিলাৰ চমৰীয়াৰ এগৰাকী বিষয়াই এনআৰচি কৰ্তৃপক্ষক প্ৰতিবেদন দিছিল যে চমৰীয়াৰ 60,000 মানুহক দিয়া হৈছিল OI টেগ এই প্ৰতিবেদনৰ পিছত 30,000 মানুহক সামৰি এনআৰচি কৰ্তৃপক্ষই আৰম্ভ কৰিছিল বিশেষ পৰীক্ষাত 30,000 OI যে নহয় ধৰা পৰিছিল এই দুটা উদাহৰণে প্ৰমাণ কৰে এনআৰচি কেনেদৰে প্ৰস্তুত হৈছিল ৰঞ্জিত কুমাৰ দাসৰ দাবী এনআৰচি হ'ব পুনৰীক্ষণ প্ৰথমতে আমি ভেৰিফাই কৰি চাম যে 20% ভেৰিফাই কৰি চাম 10% ভেৰিফাই কৰি চাম তাত যদি দেখা পাওঁ তাত আমাৰ এনআৰচিত যিমানবোৰ নাম আছে কৰ্তন হৈছে ডিলেট হৈছে সব ঠিকই আছে তাত ক'বলগীয়া একো নাই যদি আমি দেখিছোঁ যে তাত 12% ভুল 80% ভুল তেতিয়াতো আমি 100% পুনৰ 100% ভেৰিফিকেশ্যন কৰি পেলাই নতুনকৈ এনআৰচি প্ৰস্তুতৰ দায়িত্ব অসম চৰকাৰক দিব বুলি আমি আশাবাদী ৰঞ্জিত কুমাৰ দাসৰ এই দাবী বাস্তৱত ৰূপায়ণ হ'বনে নহয় সেয়া সময়েহে ক'ব কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট